আপুনি যদি এই ভিডিওটোত ক্লিক কৰিছে আৰু আপুনি যদি আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেচন কৰি আছে তেন্তে এই ভিডিওটোত আপুনি গুৰুত্বপূৰ্ণ এমচিকিউজবোৰ লাভ কৰিবই। নমস্কাৰ জনাইছো আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। আগন্তুক অসম চৰকাৰৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ টেট কাম ৰিক্ৰুইটমেণ্ট এক্সামৰ লগতে অসমৰ অন্যান্য চৰকাৰী চাকৰিৰ পৰীক্ষাসমূহৰ বাবে লাগতিয়াল এমচিকিউজ কিছুমান আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু আজিৰ ভিডিওটোত আমি এমচিকিউজবোৰ পঢ়িম ইম্পৰ্টেণ্ট গভৰ্ণমেণ্ট স্কিমছ অফ আসামৰ ওপৰত। অসমৰ যিমানবোৰ আঁচনি আছে সেই আঁচনিবিলাকৰ ওপৰত ইম্পৰ্টেণ্ট এমচিকিউজ কিছুমান আপোনালোকৰ বাবে যুগুতাই আনিছোঁ। গতিকে পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ বলক। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে which of the following two events are new addition to খেল মহাৰণ 2.0? খেল মহাৰণত নতুনকৈ এড কৰা দুবিধ খেল হৈছে কি কি? অপশ্যনবোৰ হৈছে অপশ্যন এ চেছ এণ্ড বেডমিণ্টন, অপশ্যন বি চাইক্লিং এণ্ড কাবাডী, অপশ্যন চি চেছ এণ্ড চাইক্লিং, অপশ্যন ডি কাবাডী এণ্ড ফুটবল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি চেছ এণ্ড চাইক্লিং। এই দুবিধ খেলক নতুনকৈ খেল মহাৰণ 2.0ত এড কৰা হৈছে। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 2 Which of the following is the nodal agency for the Swanirbhar Nari Yojana? Swanirbhar Nari Yojanaৰ nodal agency কোনটো হয়? অপশ্যনবোৰ হৈছে অপশ্যন এ ডিৰেক্টৰেট অফ কালচাৰেল এফেয়াৰ্ছ, অপশ্যন বি ডিৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিং, অপশ্যন চি ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল আৰু অপশ্যন ডি নান অফ দিছ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি ডিৰেক্টৰেট অফ হেণ্ডলুম এণ্ড টেক্সটাইল। পৰৱৰ্তী প্ৰশ্ন Question number 3. How much fund has been allocated for the Mukhyamantri Nijut Moina schemes in the budget 2024 and 25? কিমানখিনি পৰিমাণৰ টকা এলট কৰা হৈছে নিযুত মইনা স্কিমখনৰ বাবে? অপশ্যনবোৰ হৈছে অপশ্যন এ 240 crore, অপশ্যন বি 200 crore, অপশ্যন চি 230 crore, অপশ্যন ডি 250 crore। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 240 crore। পৰৱৰ্তী Question number 4. Which of the following is incorrect about the eligibility criteria must be fulfilled by a woman to have the benefit of MMMUA? অৰ্থাৎ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ যিবোৰ সুবিধা আছে সেই সুবিধাবোৰ পাবলৈ হ'লে এগৰাকী মহিলা কি কি এলিজিবিলিটি ক্ৰাইটেৰিয়া থাকিব লাগিব? অপশ্যনবোৰ হৈছে অপশ্যন এ এক্টিভ মেম্বাৰ অফ self-help group promoted under ASRLM, Assam State Rural Livelihood Missionৰ আন্ডাৰত তেখেত এগৰাকী সেলফ হেল্প গ্ৰুপৰ মেম্বাৰ হৈ থাকিব লাগিব। অপশ্যন বি মাষ্ট বি ইনভলভ ইন মিনিমাম ওৱান ইনকাম জেনেৰেটিং এক্টিভিটি অন হাৰ অন, তেখেতৰ নিজাববীয়াকৈ এটা ইনকাম জেনেৰেটিং এক্টিভিটিত তেওঁ জড়িত হৈ থাকিব লাগিব। অপশ্যন চি শুড নট হেভ মোৰ দেন 3 চিলড্ৰেন জেনেৰেল এণ্ড OBC, যদি জেনেৰেল আৰু OBC কেটেগৰীৰ হয় তেখেত তেতিয়াহ'লে তেওঁ 3গৰাকীতকৈ বেছি সন্তান থাকিব নালাগিব আৰু 4 চিলড্ৰেন ST SC T ট্ৰাইবছ মৰাণ এণ্ড মটক এওঁলোকৰ যদি হয় তেতিয়াহ'লে তেওঁ 4গৰাকীতকৈ বেছি সন্তান থাকিব নোৱাৰিব। আৰু ডিত কৈছে যে ভেলিড এণ্ড অপাৰেশ্যনেল এক্টিভ ছেভিংছ বেংক একাউণ্ট, তেখেতৰ ছেভিংছ বেংক একাউণ্ট থাকিব লাগিব আৰু যিটো ভেলিড এণ্ড অপাৰেশ্যনেল হৈ থাকিব লাগিব। আৰু আমাক প্ৰশ্নটোত ইয়াত সুধিছে যে এই অপশ্যন কেইটাৰ কোনটো ইনকাৰেক্ট হয়। যদি আমি গোটেইকেইটা অপশ্যন ভালকৈ চাওঁ আৰু নিযুত এই আঁচনিটোৰ কথা যদি আমি এবাৰ ভালকৈ মনত পেলাওঁ যিখিনি মই আগৰ ভিডিঅ'ত ডিছকাছ কৰি গৈছোঁ তেতিয়াহ'লে আমি গম পাম যে অপশ্যন নম্বৰ ডিটো অকণমান ভুল হৈ আছে, কিয়নো ইয়াত লিখিছে ভেলিড এণ্ড অপাৰেশ্যনেল এক্টিভ ছেভিংছ বেংক একাউণ্ট লিখিছে, কিন্তু ইয়াত উল্লেখ নকৰিলে আধাৰ চিডেড এক্টিভ ছেভিংছ বেংক একাউণ্ট, য'ত আধাৰ নম্বৰটো লিংক হৈ থাকিব লাগিব। গতিকে এই অপশ্যনটোৱে হ'ব ভুল, যিটো আমাৰ এই প্ৰশ্নটোৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি। মই লিখি দিছোঁ ইয়াতে আধাৰ চিডেড বুলি লিখা নহ'ল, সেইকাৰণে অপশ্যন ডি ইজ ইনকাৰেক্ট ষ্টেটমেণ্ট হিয়াৰ। পৰৱৰ্তী প্ৰশ্ন কুৱেশ্যন নম্বৰ 5. মিছন বসুন্ধৰা ৱাজ লঞ্চ ইন, মিছন বসুন্ধৰা কেতিয়া আৰম্ভ কৰা হৈছিলে? অপশ্যনবোৰ 14 মে 2022, 14 নৱেম্বৰ 2022, 14 ছেপ্টেম্বৰ 2022 আৰু 14 জুন 2022।
গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি 14 নৱেম্বৰ 2022 নেক্সট question number 6 which of the following statement about MMUA মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান is are correct ইয়াৰে কোনটো কাৰেক্ট হৈছে ইয়াতে আমাক দুটা স্টেটমেন্ট দিয়া আছে প্ৰথমটো কৈছে যে aim to support women self help group members to become rural micro entrepreneurs or লাখপতি বাইদেউ তেখেতসকলক rural micro entrepreneurs বনাব নহয়তোবা লাখপতি বাইদেউ বনাব বুলি কৈছে অপচনটোত কৈছে যে facilitate them to earn an annual income of minimum rupees 1 lakh through financial assistance and grant in aid in the form of entrepreneurship fund entrepreneurship fundৰ জৰিয়তে তেখেতসকলক মিনিমাম 1 লাখ ইনকাম যাতে তেওঁলোকে কৰিব পৰা হয় তাৰ সুবিধা প্ৰদান কৰিব গতিকে ইয়াৰ অপচনবোৰ হৈছে অপচন নম্বৰ A only 1 is correct option B only 2 is correct option C both 1 and 2 are correct and option D neither 1 nor 2 is correct গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব both 1 and 2 are correct option number C পৰৱৰ্তী প্ৰশ্ন Question number 7. Which of the following is not an e-governance initiative? কোনটো e-governance initiative or ভিতৰত নপৰে? Option বোৰ হৈছে Project Sadbhavana, Option B Mission Bhumiputra, Option C RTPS, Option D Biponi. ইয়াৰ শুদ্ধ উত্তৰ হ'ব Option number D Biponi. এইটো e-governance initiative or ভিতৰত নহয়। পৰৱৰ্তী প্ৰশ্ন Question number 8. What is the tagline of Amrit Vriksha Andolan 2024? ইয়াৰ ট্যাগলাইন কি হয় অপচনবোৰ হৈছে এক পেৰ মা কে নাম অপচন বি প্ৰমোটিং ট্ৰি ইকোনমি অপচন সি প্ল্যান্ট ট্ৰিজ সেভ লাইফ অপচন ডি প্ল্যান্টিং ট্ৰিজ মেক লাইফ গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ এ এক পেৰ মা কে নাম এটো হৈছে অমৃত বৃক্ষ আন্দোলন 2024 ৰ ট্যাগলাইন Next question number 9. Find out the incorrect statement about the Nijut Moina scheme. Nijut Moina scheme or statement kuntu incorrect hoy hudise. Option A aimed at empowering girls and preventing child marriage empowering girls নাৰী ছোৱালী বিলাকৰ সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়া হৈছে আৰু লগতে চাইল্ড মেৰিজ যাতে বাধা দিব পাৰে অপচন বি কৈছে provides a monthly stipend to girls studying HS degree and PG HS degree আৰু PG পঢ়ি থকা ছাত্ৰী বিলাকৰ কাৰণে monthly stipendৰ ব্যৱস্থা কৰা হৈছে অপচন সি কৈছে open to all girls except those studying in private colleges সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এটো ওপেন কৰা হৈছে except private collegeত পঢ়া যদি নহয় তেওঁলোকক বাদ দি আৰু অপচন ডি কৈছে যে is not effective during the months of December and January each year ডিসেম্বৰ আৰু জানুৱাৰী মাহত এইটো কি নহব এফেক্টিভ নহব বুলি উল্লেখ কৰিছে গতিকে আমি যদি গুটেকেটা অপচন চাও তেতিয়াহলে গম পাম যে অপচন নম্বৰ ডি ইনকাৰেক্ট হ'ব কিয়নো ডিসেম্বৰ আৰু জানুৱাৰী মাহ উল্লেখ কৰা নাছিলে উল্লেখ কৰিছিলে জুন আৰু জুলাইতহে হেতু ধৰা নহব গতিকে অপচন নম্বৰ ডি ইজ কাৰেক্ট হিয়াৰ পৰৱৰ্তী প্ৰশ্ন Question number 10 How many sports have been included in Khel Maharan 2024 এইবাৰ কেইটা খেল ইনক্লুড কৰা হৈছে অপচনবোৰ হৈছে 5টা 6টা 7টা 8টা গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ সি 7 বিধ খেল ইনক্লুড কৰা হৈছে খেল মহাৰণ 2024 ত Question number 11 What is the mascot of খেল মহাৰণ খেল মহাৰণৰ mascotটো কি আছিল অপচন এ খাটাকা অপচন বি লোডান অপচন সি দোলান আৰু অপচন ডি দোদান ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি দোদান পৰৱৰ্তী প্ৰশ্ন Question number 12 Who are not eligible under the Nijut Moina scheme Nijut Moina scheme or underot kun keigoraki ba kunbur eligible নহয় হুদিছে অপচন এ married girl are not eligible অপচন বি কৈছে daughter of ministers of MPs MLAs are not eligible students who receive scooties as part of the Pragyan Bharati scheme are not eligible unless they opt out of the receiving the scooter বিবাহিত ছোৱালী বিলাক যদি বিয়া হৈছে তেতিয়ালে তেওঁলোক এই স্কিমৰ আন্ডাৰত নপৰিব লগতে এমপি এমএলএ আৰু মিনিষ্টাৰৰ যদি জিওৰি হয় তেতিয়াও নহব আৰু লগতে যদি তেওঁ স্কুটি লাভ কৰিছে যেতিয়ালৈকে সেই স্কুটিখন ৰিসিভ নকৰ বুলি তেওঁ নকয় তেতিয়ালৈকে এই আঁচনিৰ পৰা তেওঁলোক বঞ্চিত হ'ব বুলি কৈছে গতিকে আৰু ডিট কৈছে যে অল অফ দ্য এবভ গতিকে আমি যদি গোটেই অপচন কেইটা ক্লিয়াৰলি লক্ষ্য কৰো তেতিয়া গম পাম যে অপচন ডি ইজ দ্য কাৰেক্ট হিয়াৰ অল অফ দ্য এবভ পৰৱৰ্তী প্ৰশ্ন Question number 13 Which among the following is not considered as the objective of Nijut Moina scheme Nijut Moina scheme or objective তলত দিয়া
কেইটাৰ ভিতৰত কোনটো নহয় অপশন এ কৈছে ইনসেন্টিভস পজিটিভ সোশ্যাল আউটকাম অপশন বি কৈছে ফান্ডস হায়ার এডুকেশন অপশন সি কৈছে ইনক্রিজেস ফ্যামিলি এক্সপেন্সেস অপশন ডি বার্স চাইল্ড মেৰিজ বাই এনকাৰেজিং গাৰ্লছ টু ৰিমেইন ইন কলেজ গতিকে নিযুত মইনা স্কিমৰ অবজেক্টিভস খিনি কৈছে যে প্ৰথমটোত কৈছে পজিটিভ সোশ্যাল আউটকাম যেটো ধনাত্মক সমাজ ব্যৱস্থাত ধনাত্মক ৰিজাল্ট যাতে আহে হেতুৰ কথা কৈছে আৰু দ্বিতীয়টো কৈছে যে ফান্ডস হায়াৰ এডুকেশন উচ্চ শিক্ষা লাভৰ কাৰণে ই ফান্ড আগবঢ়াব বুলি কৈছে অপশন সিত কৈছে ইনক্ৰিজেস ফ্যামিলি এক্সপেন্সেস পৰিয়ালৰ খৰচটো বঢ়াব বুলি কৈছে আৰু লগতে ডিত কৈছে যে চাইল্ড মেৰিজ বাধা দিয়াৰ কথা কৈছে গতিকে যদি আমি লক্ষ্য কৰো তেতিয়ালে সি টোৱে ইনকাৰেক্ট হ'ব কিয়নো ফ্যামিলি এক্সপেন্সেস ই নবঢ়ায় বৰঞ্চ ই ফ্যামিলি এক্সপেন্সেস কমাবহে কাৰণ স্টাইপেন্ড দিব ছাত্ৰীবিলাকক monthly গতিকে option C is correct here option number C 13 answer hobo option number C পৰৱৰ্তী প্ৰশ্ন question number 14 in which district of Assam a semiconductor plant has been planned to be set up semiconductor plant এটা কোট বনাব বুলি বা ইতিমধ্যে বনাইছে কোট হয় অপশন বি হৈছে নগাঁও ডিস্ট্ৰিক্ট অপশন বি মৰিগাঁও অপশন সি হোজাই অপশন ডি কামৰূপ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ বি মৰিগাঁও পৰৱৰ্তী Question number 15. The aim of the Seus Assam Abhiyan is to increase the forest cover of the state from Seus Assam Abhiyanor underot forest cover kimanor পৰা কিমানলৈ বৃদ্ধি কৰিব বুলি সংকল্প লৈছে অপশনবোৰ হৈছে A 33% ৰ পৰা 35 B 34 ৰ পৰা 36% C 35 ৰ পৰা 37% আৰু D 36 ৰ পৰা 38% ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ D 36 ৰ পৰা 38% পৰৱৰ্তী প্ৰশ্ন Question number 16. Sarathi scheme is related with Sarathi scheme to kihor logot jorito. Option A transport logot, option B startup logot, option C food subsidy, option D poverty alleviation. Yer huddho uttor hobo option number B startup logot Sarathi scheme jorito. Poroboti prashno. Question number 17. Find out the correct statement about Mukhyamantri Sangrahalaya. Mukhyamantri ji Sangrahalaya bonua hoise ba hobo tar correct statement kuntu hoy hodise option A establishment of state of the art museum in Guwahati bonua hobo option B a living testament to the leadership challenges and dreams of every former Assam CM on the line of PM Sangrahalaya lekhia koi Ahomor agor jiblak CM asile teolkor kormoraji সম্পৰ্ক teolkor victory সম্পৰ্কে এটা ধুনিয়া সংগ্ৰহালয় বনোৱা হ'ব আৰু লগতে সিট কৈছে it will preserve the past also inspire the future generation প্ৰিজাৰ্ভ কৰিব অতীতৰ কথাবোৰ আৰু ভৱিষ্যত জেনেৰেচনক ই সহায় কৰিব বা উৎসাহ দিব বুলিও কৈছে আৰু অপচন ডি কৈছে যে অল আৰ কাৰেক্ট গতিকে গুটেকেটা অপচন যদি আমি ক্লিয়াৰলি লক্ষ্য কৰো তেতিয়ালে গম পাম যে অপচন ডি ইজ দা কাৰেক্ট এনসাৰ হিয়াৰ সো 17 এনসাৰ হ'ব অপচন ডি Next question number 18. Which among the following are the core objectives of Mission Basundhara 2.0? Mission Basundhara 2.0 core objectives ki hoy? Option A streamline land record digitally. Okay, land record board digitally kora hobo. B resolve pending land dispute. Mati সংক্ৰান্ত যিমানবোৰ dispute pending হৈ আছে হেবোৰ resolve কৰা হ'ব. Option C কৈছে make land revenue services more accessible to citizens. Okay, land revenue service খিনি আৰু নাগৰিকৰ কাৰণে বেছি সুবিধাজনক বা accessible কৰি দিব আৰু অপচন ডি কৈছে যে all of the above আটাইবোৰে শুদ্ধ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ ডি গুটেই কেইটাই শুদ্ধ all of the above পৰৱৰ্তী প্ৰশ্ন Question number 19 How much fund is allotted for the Kamakhya Divyaloka Pariyojana by the central government Kamakhya Divyaloka Pariyojanar বাবে কিমানখিনি পৰিমাণৰ টকা allot কৰা হৈছে Option number 8 কৈছে rupees 498 crore option B rupees 490 crore option C rupees 499 crore আৰু option D 500 crore গতিকে ইয়াৰ শুদ্ধ উত্তৰ হ'ব option number A 498 crore আজিৰ ভিডিওৰ অন্তিমটো প্ৰশ্নলৈ যোৱাৰ আগে আগে আপোনালোকক পুনৰবাৰ অনুৰোধ জনাইছো যদি আপুনি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওবোৰ চাই যদি উপকৃত হৈছে তেন্তে নিজৰ বন্ধু-বান্ধৱীৰ সৈতেও শেয়াৰ কৰিব লাইক কমেন্ট আৰু উপযুক্ত দিহা পৰামৰ্শ দিবলৈ নাপাহৰিব গতিকে আজি শেষৰটো প্ৰশ্নলৈ গৈছো অসমৰ স্কিমছ সম্পৰ্কীয় যিমানবোৰ এমসিকিউজ আছিলে সেই তাৰে 20 নম্বৰ এমসিকিউ হৈছে আজি এটো অন্তিমটো এমসিকিউ which of the following is are true about Assamese film industry as per the budget 2014 অসমৰ বাজেট 2024 ৰ মতে অসমীয়া ফিল্ম ইন্ডাষ্ট্ৰিৰ ওপৰত তলৰ কোনটো ষ্টেটমেন্ট শুদ্ধ হয় বুলি সুধিছে অপচন এ টু বুষ্ট দা
cinema industry of our state, rupees 50 lakh has been proposed to be invested as share capital or grant or soft loan for each new cinema hall. প্ৰত্যেকটো নতুন চিনেমা হলতে শ্বেয়াৰ কেপিটেল হিচাপে হওক বা গ্ৰেণ্ট হিচাপে হওক বা সফট লোন হিচাপে হওক 50 লাখৰ লোন প্ৰভাইড কৰিব বুলি তেওঁলোকে উল্লেখ কৰিছে বাজেটত অপচন বি গ্ৰান্টস প্ৰপ'জ টু সেট আপ 50 নিউ চিনেমা হল 50টা নতুন চিনেমা হল বনাব বুলি কৈছে আৰু অপচন সিত কৈছে rupees 25 crore has been allocated for this ইয়াৰ বাবে অলৰেডি 25 crore allocate কৰা হৈছে আৰু অপচন ডি হৈছে all of the above আটাইকেইটাই শুদ্ধ গতিকে ইয়াৰ অপচন কেইটা যদি আমি ভালকৈ লক্ষ্য কৰো তেতিয়ালে গম পাম যে গোটেইকেইটা অপচনে কাৰেক্ট হয় সো কাৰেক্ট আনসাৰ ইজ অপচন ডি হিয়াৰ একেটাই আসলে আজিৰ গুৰুত্বপূৰ্ণ এমসিকিউ অসমৰ স্কিমছ সম্পৰ্কীয় আৰু বাজেট সম্পৰ্কীয় পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ